বহুত বহুত ধন্যবাদ জনাইছোঁ ৰবিদাক, কিয়নো ৰবিদাক প্ৰথম যেতিয়া মই সুধিছিলোঁ যে ৰবিদা এইবাৰ আমাক ষ্টান কৰিম, এটা কুৱেশ্যন মোক নুসুধিলে যে মই কি ষ্টান কৰিম আৰু পিছৰখিনি ৰবিদাই ক'ব। আশীৰ্বাদৰ বাবে বহুত বহুত ধন্যবাদ। মই আজীৱন আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ থাকিম। মোৰ এই জনমটো আপোনালোকে সাৰ্থক কৰিলে। চিনেমাৰ ক্ষেত্ৰত চিনেমা এণ্টাৰটেইনমেণ্ট বুলি কওঁ আমি, এইষাৰ কথা মই যেতিয়াই সুযোগ পাওঁ কেতিয়াও ক'বলৈ নেৰোঁ, আজিও সেই সুযোগটো এৰি নিদিওঁ। চিনেমা কেৱল এণ্টাৰটেইনমেণ্ট নহয়, বহুবাৰ কোৱা হৈছে, বহু চিনেমাত ৰিপিট কৰা হৈছে, cinema is all about entertainment and entertainment. কিন্তু নহয় আচলতে, মই আপোনালোকক কওঁ চিনেমাৰ বহুত গধুৰ দায়িত্ব থাকে। চিনেমাৰ আৰম্ভণি হৈছে আমাৰ আইতা ককাৰ সাধুৰ পৰা। তাত যেতিয়া আমি সাধু কথাবোৰ শুনো, তাৰ পৰা আমি যেতিয়া একেবাৰে সৰু কালত কোমলীয়া বয়সত, তেতিয়া আমি বুজি পাওঁ যে ভাল মানে ভাল, বেয়া মানে বেয়া, ভালৰ ভাল হয়, বেয়া বেয়া হয়। সেইকাৰণে শেষত সদায় কাহিনীবোৰ সুন্দৰকৈ শেষ হয়। আৰু আমি ভাল পাওঁ যেতিয়া ভাল চৰিত্ৰটো, ভাল মানুহজনো ভাল হয়। গতিকে চিনেমাৰ আৰম্ভণি তাৰ পৰা। গতিকে অৱচেতন মনত গল্প, কাহিনী, বুঢ়ী আই সাধু, চিনেমা, নাটক এইবোৰে ক্ৰিয়া কৰে। গতিকে আমি তাৰে সামান্য সৰু ক্ষুদ্ৰ অংশীদাৰ হ'বলৈ পাই ঈশ্বৰৰ ওচৰত কৃতজ্ঞ যে আমাক এনেকুৱা এটা কাম দিলে, যিটো কামৰ মাধ্যমেৰে আমি সমাজখনত কিছু চিন্তাৰ খোৰাক আগবঢ়াব পাৰোঁ। গতিকে আৰু চিনেমা ভাল পোৱা সকলৰ ওচৰত, আপোনালোকৰ ওচৰত, যে আজি আপোনালোকৰ বহুমূলীয়া সময় উলিয়াই কেৱল মাত্ৰ এখন ছবিৰ ট্ৰেইলাৰ মঞ্চত আহি উপস্থিত হৈছিল। গতিকে আপোনালোকৰ এই আশীৰ্বাদ, এই প্ৰয়াস, এই সদিচ্ছাক মই নতশিৰে প্ৰণাম কৰিছোঁ। ছবি এখন তৈয়াৰ হওঁতে আপোনালোকে চিন্তা কৰি চাওক, 2 ঘণ্টা 15 মিনিটৰ ছবি শ্বুটিং কৰোঁতে আমাক 70 দিন লাগে। সেইটো কি পাৰ্চেণ্টেজ বাৰু? আৰু 1 ঘণ্টাৰ ছবি 70 দিন শ্বুটিং হয়। তাৰমানে আমি প্ৰিপেৰেশ্যনত কিমান সময় যায় আৰু শ্বুটিং কিমান সময় কৰোঁ, আৰু শ্বুটিং কিমান সময় কৰোঁ, তাৰ পৰা আকৌ কাহিনী চিনেমাখনত লগাব পৰা অংশ কিমান হয়। গতিকে সেইটো চাগে 100,000 বা মোৰ দেন ৰেচিঅ' চাগে মোৰ দেন 10,000 হ'ব। গতিকে সিমান কষ্ট কৰাৰ পাছত আমি এখন ছবি তৈয়াৰ কৰোঁ, আপোনালোকে হললৈ আহিব পৰাকৈ তৈয়াৰ কৰিবলৈ চেষ্টা কৰোঁ। গতিকে আমাৰো দায়িত্ব আপোনালোকক হললৈ অনাৰ। আৰু মোৰ বিশ্বাস এতিয়ালৈকে আমি যিখিনি আপোনালোকক দেখুৱাইছোঁ তাৰে আপোনালোকে বুজিব পাৰিছে যে ছবিখনৰ অন্তত এই প্ৰয়াসটো আছে যে আপোনালোকে কষ্টৰে উপাৰ্জন কৰা টকাকেইটা যাতে আমি অপচয় হ'বলৈ নিদিওঁ। গতিকে ছবিখনৰ লগত জড়িত প্ৰতিজন কলা কৌশলী, শিল্পী, ষ্টানটো কৰিবৰ কাৰণে মই স্পেচিয়েলি হায়দৰাবাদৰ পৰা সাউথ ইণ্ডিয়ান ষ্টাৰ ৰোহিত শেট্টিৰ টিমটো আনিছোঁ। চ' ৰবিদাৰ এণ্ট্ৰিৰ আগতে ৰবিদাৰ কাৰণে এটা জোৰদাৰ হাত চাপৰি। আৰু ইতিমধ্যে ইণ্টাৰনেশ্যনেল আইকন, হলিউড ষ্টাৰ আদিল হুছেইন ছাৰো আমাৰ মাজত উপস্থিত আছে। গতিকে আদিল দা এঠাইত বহি আছে, তাৰ পৰা আদিল দা ইয়ালৈ আহিব এইটো অনুষ্ঠানৰ পিছতে। ষ্টানটো কৰিবৰ কাৰণে মই স্পেচিয়েলি হায়দৰাবাদৰ পৰা সাউথ ইণ্ডিয়ান ষ্টাৰ ৰোহিত শেট্টিৰ টিমটো আনিছোঁ। চ' ৰবিদাৰ এণ্ট্ৰিৰ আগতে ৰবিদাৰ কাৰণে এটা জোৰদাৰ হাত চাপৰি। আৰু ইতিমধ্যে ইণ্টাৰনেশ্যনেল আইকন, হলিউড ষ্টাৰ
আদিল হুছেইন ছাৰো আমাৰ মাজত উপস্থিত আছে গতিকে আদিল দা এঠাইত বহি আছে তাৰ পৰা আদিল দা ইয়ালৈ আহিব তাহান্ত বিনাই নাই 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 আমার পরম গুরু নতুনত্ব মানে আচলতে চিনেমা ইণ্ডাষ্ট্ৰিটো আমাৰ যিটো উদ্যোগ এই উদ্যোগটোত এতিয়ালৈকে যিকেইখন ছবি সফল হৈছে সেই আটাইকেইখন ছবিৰ ভিতৰত ৰুদ্ৰ মোৰ বিশ্বাস অন্যতম হ'ব আৰু ইয়াৰ কাৰণবোৰ হৈছে যে এইখন চিনেমাক আমি যদি মই আচলতে বহুতে কয় যে এইখন অকল একশ্যন ধৰ্মীয় ছবি বা মই কিন্তু একচুৱেলি মনেৰে মানি ল'বলৈ টান পাইছোঁ কাৰণ ৰুদ্ৰ আচলতে এনেকুৱা এটা জনৰ যিটো জনৰ আচলতে প্ৰত্যেকটা বয়সৰ মানুহক আৰু প্ৰত্যেকটা জেনেৰেশ্যনৰ মানুহক প্ৰত্যেকটা ক্লাছৰ মানুহক এই ছবিখনে সন্তুষ্ট কৰিব পাৰিব কাৰণ এখন ছবি সমান্তৰালভাৱে ক্লাছী আৰু মাছী দুইটা হোৱাটো এটা বৰ ৰেয়াৰ বস্তু এইটো বৰ বিৰল আচলতে নহয় গতিকে ৰুদ্ৰৰ সেই এলিমেণ্টটো সেই ট্ৰেইটটো মই খুব ভাল পাইছোঁ আৰু সঁচা কথা ক'বলৈ গ'লে আমি ছবিখন কৰি থকাৰ অৱস্থাৰ পৰা ছবিখন কি ধৰণে লাহে লাহে এটা শ্বেপ এটা আকাৰ লয় সেই কথাত আমি গম পাই থাকোঁ আৰু তেনেস্থলত ৰুদ্ৰ মই এতিয়ালৈকে কৰি উঠাৰ পাছত মই প্ৰায় 6বাৰ বা 7বাৰমান চালোঁ গতিকে মোৰ নিজৰ ছবি মই এবাৰ বা দুবাৰৰ পিছত চাব নোৱাৰোঁ জেনেৰেলি কিন্তু এইখন ছবি 6বাৰ চোৱাৰ পাছতো মোৰ আমনি লগা নাই তাৰ অৰ্থটো এইটো যে ইয়াত আমি আজি অন্য ছবিবোৰ যেনেকৈ আমি আগতে মোৰ যিবোৰ ছবি আছিলে সেইবোৰ ছবি ব্যক্তিগত এটা সংঘৰ্ষ চলি থাকে গতিকে ব্যক্তিকেন্দ্ৰিক কিন্তু এইখন ছবিত আমি নেশ্যনেল ছিকিউৰিটিৰ দৰে এটা ইছ্যু যে কি ধৰণে তেনেকুৱা এটা ইছ্যু লৈ পেলাই কৰিও আমি কিন্তু মানে জাতীয়তাবাদটো এৰি দিয়া নাই আৰু বহু গুৰুত্বপূৰ্ণ মেছেজ গৈছে যেনে আমাৰ ল'ৰা ছোৱালীবোৰে ইয়াৰ পৰা গৈ বাহিৰত কাম কৰি থকাতকৈ যে নিজে খেতি পথাৰত ধৰা ভাল তেনেকুৱা ধৰণৰ সৰুকৈ কিছুমান মেছেজো গৈছে একশ্যনটো আছেই এক ধৰণৰ সোৱাদ কিন্তু লগতে আৱেগো যথেষ্ট আছে আৰু পাৰিবাৰিক যিবোৰ সম্পৰ্ক সেই সম্বন্ধবোৰ থকালৈকে যে মানুহে ভাল পাই থাকিব লাগে মৰম কৰি থাকিব লাগে বা কি ধৰণে মানুহে এটা মুখ্য চৰিত্ৰই কি ধৰণে আচৰণ কৰিব লাগে তেওঁৰ লগত ৰিলেশ্যন নথকা এটা চৰিত্ৰৰ লগত এই আটাইবোৰ কথা আচলতে বৰ সুন্দৰকৈ উপস্থাপন কৰিছে ৰূপক গগৈ ডাঙৰীয়া আৰু প্ৰযোজকসকলেও ইয়াত কোনো ধৰণে নিজকে বান্ধি ৰখা নাই গতিকে মই মানে অতি গৌৰৱেৰে ক'ব পাৰোঁ যে এইখন এতিয়াৰ সময়লৈকে আটাইতকৈ বিগ বাজেট এখন ছবি আৰু বিগ বাজেট হিচাপে ছবিখনত আমি খাওঁতে বওঁতে কিমান খৰচ কৰিছোঁ সেইটো গুৰুত্বপূৰ্ণ নহয় কিন্তু ছবিখনৰ পৰ্দাত কি কি দেখা পাব সেইটো বৰ গুৰুত্বপূৰ্ণ গতিকে এইখনৰ পৰ্দাত দৰ্শকে যথেষ্ট ভাল পাব যিখিনি বস্তু দেখিব তেওঁলোকে আৰু ছবি এখন কৰি থাকোঁতে যিবোৰ কষ্ট হয় আমাৰতো হয়েই কিন্তু কেৱল সেই আৱেগটো দিয়ে আমি আচলতে হললৈ মানুহ মাতিব নাপায় হললৈ মানুহ মাতোঁতে আমি এইটো কথা চিন্তা কৰিব লাগিব যে তেওঁলোকে কষ্টৰে উপাৰ্জন কৰা টকাখিনি যাতে অপচয় নহয় তেওঁলোকে যাতে বহি এটা ভাল মনত ফিডবেক এটা লৈ যাতে তেওঁলোক ঘৰলৈ উভতি যাব পাৰে সেই কথাটো চিন্তা ৰাখি কৰাৰ পাছত মই ভাবোঁ যে এই ছবিখনে ৰঘুপতি ৰেকৰ্ডো ব্ৰেক কৰিব লাগে গতিকে মোৰ এটা বিশ্বাস আৰু বাকী দৰ্শক ৰাইজে ক'ব তেওঁলোক মালিক আমাৰ আৰু আমাৰ পিনৰ পৰা আমি সম্পূৰ্ণ চেষ্টা কৰিছোঁ গতিকে দৰ্শক আহক হললৈ ছবিখন চাওক মোৰ বিশ্বাস তেওঁলোকে ভাল পাব চাই যোৰহাটত পোনপ্ৰথমৰ বাবে ট্ৰেইলাৰ হৈছে যোৰহাটত ঈশ্বৰৰ আশীৰ্বাদ ৰাইজৰ আশীৰ্বাদ কাৰণ আজি মই চিন্তা কৰোঁ যে সদায় আমাৰ গুৱাহাটী কেন্দ্ৰিকে হৈ থাকে কথাবোৰ আৰু যিহেতু মোৰ শ্বুটিঙো ইয়াতে চলি আছিলে আমি ভাবিলোঁ যে এইবাৰ আমি যোৰহাটত কৰোঁ গতিকে যোৰহাটত কৰিতো ইমান সুন্দৰ ৰেছপন্স পাইছোঁ গতিকে মোৰ এনেকুৱা লগা নাই যে আমি কোনোবা এটা ঠাইত আছোঁ মোৰ এনেকুৱা লাগিছে যে আমি যিখিনি ছবি নিৰ্মাণ কৰোঁ সেইখিনি মানুহৰ ওচৰত ছবি ভাল পোৱা মানুহসকল আহিছে আৰু যোৰহাট সদায় লাকি আমাৰ কাৰণে ৰঘুপতিৰো মই প্ৰথম আৰম্ভণি ইয়াৰ পৰাই কৰিছিলোঁ গতিকে মোৰ বিশ্বাস যে এইখন ছবিও চাগে খুব ভাল ৰিজাল্ট কৰিব ঋষিকেশ দাই ইতিমধ্যে ঘোষণা কৰিছে এটা প্ৰিমিয়াৰ যোৰহাটতো হ'ব বুলি ডেফিনেটলি মইতো বিচাৰোঁ যে প্ৰত্যেক জেগাতে প্ৰিমিয়াৰ এটা হওক তাতে যদি যোৰহাটত হ'ব বুলি ঋষিকেশে কৈছে তেতিয়াতো হ'বই আমি কৰিম গুৱাহাটীতো কৰিম ইয়াতো কৰিম আৰু দৰ্শকৰ মাজলৈ আহি মানে স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে যিটো কথা কয় সেই কথাটো শুনিবলৈ পোৱাটো আমাৰ কাৰণে বিৰাট সৌভাগ্যৰ কথা
গতিকে দৰ্শক ৰাইজে আশীৰ্বাদ কৰক আমাৰ গোটেই টীমটোৱে বহুত কষ্ট কৰিছে স্পট বয়ৰ পৰা আৰম্ভ কৰি ডিৰেক্টৰজনলৈকে গতিকে সেই কষ্টবোৰ মোৰ বিশ্বাস এবাৰ সাৰ্থক হ'ব আৰু ৰুদ্ৰ মানে ভাল পাব চলি আছিলে আৰু ট্ৰেইলাৰখন চাই খুব ভাল লাগিছে এইটো কাৰণে যে মই যিটো আশা কৰিছিলোঁ বা মোৰ এক্সপেক্টেশ্যনতকৈ ওপৰত ট্ৰেইলাৰটো ভাল পাইছোঁ মই আৰু ৰবি তাৰপিছতে পুলক ৰূপক তেওঁলোকৰ আৰু বাকী যিমান মানুহ কলা কুশলী ইয়াত লগ খাই আছে তেওঁলোকে যথেষ্ট কষ্ট কৰি পেলাই কাম কৰিছে পুলিচে যথেষ্ট পইচা খৰচ কৰিছে প্ৰডাকশ্যন ভেলুটো বঢ়াবৰ কাৰণে আৰু মই যিটো ট্ৰান্সলেট হোৱাটো দেখা পাইছোঁ বহুত প্ৰডিউচাৰে পইচা খৰচ কৰে কিন্তু সেইটো ট্ৰান্সলেট হোৱাটো দেখা নাযায় ছবিত দেখা নাপায় এইটোত দেখা পাইছোঁ মই গতিকে আই এম ভেৰি হেপী যে এইখন ছবি মানুহে ভাল পাব মানুহ চাবলৈ আহিলে ভাল পাব চ' আই এম ভেৰি ভেৰি হেপী থেংক ছাৰ ইউ দেশবাসী আপোনাৰ অভিনয় চাই মন্ত্ৰমুগ্ধ হয় গতিকে অসমৰ চলচ্চিত্ৰৰ ক্ষেত্ৰখনত আপুনি বহুত কাম কৰিছে কিন্তু এই চিনেমাখনৰ পৰা নতুনত্ব বা কি পাব ৰাইজে বুলি আশা কৰে মই ভাবোঁ যে একশ্যন ছবিৰ এটা জনাৰ নহয় বিভিন্ন ধৰণৰ যেনেকৈ মই ড্ৰামা কৰি খুব ভাল পাওঁ একশ্যন কৰিও ভাল পাওঁ ড্ৰামা বেছি ভাল পাওঁ তাৰপিছতে একশ্যন ছবি কৰাৰ এটা বিশেষ কুশলতা থাকে এটা শৈলী থাকে সেই শৈলীত মই ভাবোঁ যিখিনি মই দেখা পালোঁ ষ্টাণ্ট আৰু সেইটো চাগে এনেকুৱা হোৱা নাই নেকি অসমীয়া ছবিত প্ৰথম হৈছে গতিকে যিসকল মানুহে এটা পাৰিবাৰিক ষ্টৰী আৰু পলিটিকেলি আৰু ছ'চিয়েলি কনচিয়াছ ষ্টৰী এটা সজাগ এটা গল্প যিটো আমাৰ বৰ্তমান ভাৰতবৰ্ষৰ পলিটিক্সৰ লগত ভাৰতবৰ্ষৰ অৱস্থাৰ লগত জড়িত হৈ থকা এটা গল্প আৰু তাত প্ৰেমো আছে আৰু পৰিবাৰৰ লগত যিটো একেলগে চোৱাৰ এটা কোৱালিটি থাকিব লাগে সেইটো আছে সেইটো গুণো আছে গতিকে মই ভাবোঁ যে এইটো চবেই একেলগে আহি পেলাই ছবিখন চাই চব ফালেৰে তেওঁলোকে মনোৰঞ্জিত হ'ব ভাল নাটক আছে অভিনয় ভাল আছে একশ্যনটো ভাল আছে বুলি মই কৰোঁ চ' আই থিংক দিছ ইজ ভেৰি নিউ ফৰ আছ থেংক ইউ